ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শংকৰদেৱ শিশু নিকেতন নাওকটাত ৰঙালী বিহু উৎসৱ উদযাপন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শংকৰদেৱ শিশু নিকেতন নাওকটাতো অনুষ্ঠিত হয় ৰঙালী বিহু। কণ কণ শিশুসকলক গুণগত শিক্ষাৰে আগুৱাই নিয়াৰ উদ্দেশ্য লৈ শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষই দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে ৰঙালী বিহু, য'ত অংশগ্ৰহণ কৰে প্ৰতিগৰাকী কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে। ঢোলৰ চত কঁকাল ঘূৰাই নাচিলে নিকেতনৰ ছাত্ৰ ছাত্ৰী, আচাৰ্যৰ লগতে শিক্ষাৰ্থী অভিভাৱিকাসকলো। তৰফৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে আমি আমাৰ নিকেতনত বিহু উৎসৱ পালন কৰিছোঁ। প্ৰতি বছৰে আমাৰ নিকেতনত বিহু পালন কৰা হয়। ইয়াত অভিভাৱক, ছাত্ৰ ছাত্ৰী, অভিভাৱিকা সকলোৱে উপভোগ কৰে বিহু। বিহু আমাৰ পৰম্পৰাগত যিহেতুকে সাংস্কৃতিক দিশ বজাই ৰখাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে বিহুৰ সাজপাৰকে আদি কৰি বিহুৰ যিবিলাক বাদ্যযন্ত্ৰ আছে সেইবিলাক চিনাকি হয়, তাৰ কাৰণে আমি এই পদক্ষেপটো আমাৰ নিকেতনত গ্ৰহণ কৰিছোঁ। কাশ্যপ চৌধুৰীৰ ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।